নুমলীগড়ৰ সমীপৰ মহুৰামুখৰ বামুণগাঁৱত অঘটন কাঠৰ মিলৰ মেচিনত হাত খুমাই যুৱকৰ কৰুণ মৃত্যু নিহত যুৱকজন নাৰায়ণ দাস ওৰফে সৰুলৰা দাস ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য যুৱকজনৰ ততাতয়াকৈ যোৰহাট মেডিকেল হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে হাস্পাতালত মৃত্যু নাৰায়ণ দাস নামৰ যুৱকজনৰ পুনৰবাৰ জনাইছো নুমলীগড়ৰ সমীপৰ মহুৰামুখৰ বামুণগাঁৱত অঘটন কাঠৰ মিলৰ মেচিনত হাত খুমাই যুৱকৰ কৰুণ মৃত্যু নিহত যুৱকজন নাৰায়ণ দাস ওৰফে সৰুলৰা দাস ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য যুৱকজনক ততাতয়াকৈ যোৰহাট মেডিকেল হাস্পাতাললৈ প্ৰেৰণ হাস্পাতালত মৃত্যু নাৰায়ণ দাস নামৰ যুৱকজনৰ হয় কালি দিনৰ সময়ছোৱাতে মহুৰামুখ ১ নং গৌৰীমাৰী গাঁৱৰ নাৰায়ণ দাস ওৰফে সৰুলৰা দাস নামৰ এজন শ্ৰমিকৰ বামুণগাঁও অঞ্চলৰ কাঠ ব্যৱসায়ী মুন বৰাৰ কাঠৰ মিলত এক দুৰ্ঘটনাত সংঘটিত হৈ পেলাই অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আৰু আমি জানিব পাৰিছোঁ যে মুন বৰা নামৰ যি ব্যক্তিগৰাকীয়ে মিল চলাই আছে দীৰ্ঘদিন ধৰি এজন অবৈধ মিল হয় কাৰণ সেই মিলটোৰ কোনো ধৰণৰ লাইচেন্স নাই বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু যিকোনো এটা ইণ্ডাষ্ট্ৰি খুলিবলৈ হ'লে যিখিনি লাইচেন্সৰ প্ৰয়োজন হয় তেখেতৰ যেহেতু কাঠৰ মিলৰ কাৰণে এটা লাইচেন্স লাগে তাৰ উপৰি যিটো লেবাৰ লাইচেন্সৰ প্ৰয়োজন হয় লেবাৰ লাইচেন্সৰ তেখেতৰ কোনো ব্যৱস্থা নাই আৰু কোনো ধৰণৰ সেফটিৰ ব্যৱস্থা নাই কেনে উপায় নাই লুৱাটো চিকিৎসা দৰব চব বান্ধি লৈ পেলাই আৰু একদম ঘৰলৈ ঢুকুলি আহিছে চাইকেল লৈ লুৱাটো একদম পেলাই থৈ দিছে আৰু লুৱাটো গোটেই ৰঙা হৈ আছে তেতিয়া মোক কৈছে লুৱাটোৱে মাই মোক চাবলৈ আহিলে মোৰ দেহা চেচ মানে কৈছে সিহঁতৰ মাইকী মানুহ আছে মতা মানুহ কোনো নাই তাত আৰু একো নাই যেনিবা ফেন দুখন দুপিনে লগাই থৈছে আৰু পকাখনত পেলাই থৈ দিছে লুৱাটো হাতখন গাৰু এটা দি এনেকৈ পেলাই পেট পেলাই পৰি আছে নহয় এনেকৈ থৈ দিছে আৰু গোটেই নৈ বোৱা দি বৈ আছে মুন বৰা কাঠৰ মেল বামুণগাঁও আপোনাৰ ল'ৰা আহি পিনে কি ক'লে মোক কৈছে আৰু মায়ে দাদা হাতটো দুটুকুৰা হ'ল বুলি ক'লে আৰু আমি ওলাই আহিছোঁ আৰু ভিতৰৰ পৰা ঘৰতে কাটিছে বুলি কৈছে মালিক নাই এই মালিক চিয়ন বুলি কোৱাটো কোনো পিনৰ পৰা আহি পেলাই ওলাইছেহি আৰু ওলাই পেলাই শুই দিওঁ এনেকুৱা ঘটনা হ'ল বোলে মই ক'ব নোৱাৰা হৈ গ'লো বোলে আমি বোলে মালিকটো নাই হেৰি সেইটো নাই মুন বৰা নাই খবৰ নাই লোৱা আজিলৈকে এতিয়ালৈকে খবৰ নাই কালি খবৰ দিছো কোনো এতিয়া জনক এটা নাই ইয়াত মোৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব